দক্ষিণ বৰপেটাত বিঘাই বিঘাই আলু খেতি কৰি মূৰে কপালে হাত দিছে খেতিয়কে। ৰাজ্যৰ আলু খেতিয়কৰ এতিয়া দুৰৱস্থা। বিঘাই বিঘাই আলু খেতি কৰি মূৰে কপালে হাত দিছে এইসকল দৰিদ্ৰ কৃষকে। এই দৃশ্য চেঙাৰ নিৰলাচৰৰ। আলু খেতি কৰি বিপদত পৰিছে কৃষক, কাৰণ পানীৰ দামত বিক্ৰী হৈছে আলু, আৰু যাৰ বাবে মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতি। উল্লেখ্য যে চেঙাৰ চৰাঞ্চলৰ ৰাস্তা ঘাটৰ সমস্যাৰ বাবে দূৰ দূৰণি বেপাৰী আহিব পৰা নাই আলু ক্ৰয় কৰিবলৈ। লগতে উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগৰ আলুৰে ভৰি পৰিছে অসমৰ বজাৰ। সেইবাবে উচিত মূল্যত আলু বিক্ৰী কৰিব পৰা নাই বুলি ব্যক্ত কৰিছে এইসকল দৰিদ্ৰ কৃষকে। গতিকে চৰকাৰ তথা ৰাজ্যৰ যোগান বিভাগলৈ কাটৰ আহ্বান দৰিদ্ৰ কৃষকৰ। তেওঁলোকৰ উৎপাদিত শস্য তথা আলুৰ উচিত মূল্য প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে। আজিকালি আমাৰ ওচৰত বহুত মানুহে আলু খেতি কৰি থাকে। আলু আৰু মাকৈ দুটাই আমাৰ ওচৰত আবাদ। আলুবিলাক ক'ত বিক্ৰী কৰি আছে? আমি ইয়াৰ পৰা লৈ হিমলিতলা বিক্ৰী কৰোঁ, নগৰপাৰাও বিক্ৰী কৰোঁ, আৰু যদি বেলেগৰ কিবা বেপাৰীবিলাক আহে আমাৰ ওচৰৰ মাজত কম চম লৈ যায়। কিমান টকা কৰি আলু বৰ্তমান? এতিয়া আমাৰ বজাৰৰ মাৰ্কেটৰ দাম যিখিনি 7 টকা 8 টকা, হায়েষ্ট গ'লে 9 টকা যায়, আৰু দাম কমি আছে। এতিয়া কি ক'ব ইমান কম দামত? এতিয়া কথা হ'ল যে আমাৰ এই ওচৰৰ মেইন আবাদী হৈছে আলু আৰু মাকৈ। এতিয়া দাম বহুত কমি আছে। আমি এই আমাৰ মাননীয় মুখ্যমন্ত্ৰী বা হিমন্ত চৰকাৰক জনাওঁ যে যাতে আমাৰ এই আলুৰ দামখিনি অলপ বঢ়াই দিয়ে, নহ'লে আমাৰ এই কৃষক মানুহসকলে অলপ বহুত অসুবিধা যে আমি 7 টকা 8 টকা আলু বিক্ৰী কৰি আমি কি কৰিম। অলপ দাম বাঢ়িলে, যোৱা বছৰ আছিল 40 টকা 50 টকা, এতিয়া এই বছৰ যদি 7 টকা 8 টকা হয় তেনেহ'লে খেতিয়কসকলে একেবাৰে বৰবাদ হৈ যাব। তাই আমি মাননীয় চৰকাৰৰ কি কয় মুখ্যমন্ত্ৰী মহোদয়ক জনাওঁ যে যাতে আমাৰ এই আলুবিলাকৰ দাম অলপ বঢ়াই দিয়ে, আৰু খেতিয়ক ভাই বন্ধুসকলক যাতে অলপ সাহায্য কৰে। আলুৰ দামটো কম হোৱাৰ কাৰণ কি? এইখিনি আমি নাজানো দাদা, এইখিনি ওপৰ মহলে বাকী চৰকাৰৰ জানে। আমাৰতো মোৰ কথা হ'ল যে আমি খেতি কৰিব লাগে, খেতি কৰোঁ। এতিয়া দাম কমে কিয় সেইখিনিতো আমি নাজানো। আমাৰ আচলতে অলপ শুনা পাইছোঁ যে পশ্চিমবংগৰ পৰা আলু ইফালে বেছি আহে, সেইকাৰণে, আৰু পাহাৰীয়া অঞ্চলৰ পৰা আলু আহে। নহ'লে আমাৰ যে অসমৰ যিখিনি আলু খেতি যিসকলে কৰে, যদি বেলেগৰ পৰা বা বাহিৰৰ পৰা আলু নাহে তেনেহ'লে আমাৰ আলুবিলাকৰ দাম ঠিক ঠাক পাব। বিঘান আলু খেতি কৰিছোঁ। কেনেকুৱা মানে এইবাৰ মানে আলু খেতি মানে 20 বিঘান কৰিছোঁ, আৰু বিঘাত 60 70 75 এনেকৈ পেকেট হৈ আছে। আৰু দাম চৰাঞ্চলত দামটো 7 টকা 8 টকা। লছ হ'ব না লাভ হ'ব? আমাৰতো লছ। এবাৰ লছ মানে আপোনাৰ পশ্চিমবংগ, উত্তৰ প্ৰদেশ, বিদেশৰ পৰা আলু আমাৰ অসমত আহি আনে আমাৰ লছ কৰিছে। 1 বিঘা মাটিত কিমান খৰচ হয় আলু খেতি? মোটামুটি 1 বিঘা মাটিতে মিনিমাম 20,000 টকা খৰচ হয়। ক'ত বিক্ৰী কৰে? ক'ত বিক্ৰী মানে আমি হিমলিতলা নগৰ পৰা মাজে সময়ে গুৱাহাটীত লৈ যাওঁ, বিক্ৰী কৰি থাকোঁ। আমাৰ ইয়াতে খৰচ বেছি হয়, তাৰমানে ৰাস্তা ঘাট নাই আমাৰ ইয়াতে। মানে ইয়াৰ পৰা ট্ৰেক্টৰত উঠাই লৈ সেনে আমি কাছমাৰত লৈ যাওঁ, কাছমাৰত লৈ সেনে তাৰ পৰা আৰু গাড়ীত লোড কৰিব লাগে, তাতে খৰচা, ট্ৰেক্টৰত খৰচা, তাৰপিছতে আপোনাৰ গুৱাহাটীততো আৰু খৰচা বেছি। গতিকে মানে আমাৰ এই ৰাস্তা ঘাটৰ কাৰণে আমাৰ বেছি অসুবিধা হৈছে। লাভ হ'ব না লছ হ'ব? আমাৰতো এইবাৰ লছ, বিঘাতে 7,000 8,000 লছ হ'ব। এনেকুৱা হোৱাৰ কাৰণ কি? কাৰণ মানে প্ৰডাকশ্যন কম আছে। তাৰপিছতে আমাৰ অসমত অন্যান্য ৰাজ্যৰ পৰা আলু আহি আছে। চৰকাৰক কি অনুৰোধ জনাব? চৰকাৰক কি জানাম, চৰকাৰে কি কৰিব? চৰকাৰে মানে এইটোতো কোনো গুৰুত্ব নিদিয়ে। চৰকাৰে আমাৰ কৃষকৰ কাৰণে চৰকাৰে গুৰুত্ব দিব নেকি? চৰকাৰে গুৰুত্ব দিব কৰোড়পতি লাখপতি যিসকল আছে সিসকলৰ কাৰণে গুৰুত্ব দিব। আমাৰ কৃষক
কৃষকৰ কাৰণে গুৰুত্ব নিদিয়ে চৰকাৰে। আপুনি যে আলু খেতি কৰিছিল মাটিবিলাক নিজা মাটি না বেলেগৰ পৰা নাই আমি বিঘাত 5,000-6,000কৈ কৰাই লৈছোঁ। লিজত লৈছিল। নগৰপেৰাৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।